আমি ভাৰতবৰ্ষৰ এই অঞ্চলত বহুত বছৰ আমি ডিপ্ৰাইভ হৈ আছিলো, বঞ্চিত হৈ আছিলো। কিন্তু 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত একেলগে আমি শান্তিও পাইছো, নিৰাপত্তাও পাইছো, আৰু লাহে লাহে উন্নয়ন আমাৰ অঞ্চলত বহুত ক্ষিপ্ৰতাৰে হৈ আছে। মই আপোনালোকক অনুৰোধ কৰো যে কোনোবা যদি আগতে ভাবিছিলে বিটিআৰটো মোৰ জাগা নহয়, বিটিআৰটো মোৰ ঘৰ নহয়, বিটিআৰত মই শান্তি থাকিব নোৱাৰিম, বিটিআৰত মোৰ কোনো নাই, আজি আপোনালোকে এই চিন্তাটো বাদ দিয়ক। বিটিআৰত এই 35 লাখ জনসাধাৰণ আমি সবে দাদা ভাই ভনী মা দেউতা বিভিন্ন জাতি ধৰ্ম একেলগে থাকিব লাগিব। আপোনাৰ কাৰণে বেলেগৰ জাগা নাই, এই বিটিআৰে আপোনাৰ জাগা। বিশ্বৰ এক শান্তি সবচে নিৰাপদৰ জাগা হিচাপে বিটিআৰখন গঢ়িব লাগিব, যাহাতে আহা প্ৰজন্মবিলাক ভালকে থাকিব পাৰে। এইকাৰণে শ্ৰদ্ধা ৰাইজ, মই সবকে অনুৰোধ কৰিছো যে আমাৰ কাৰণে আজি বৰ্তমানৰ সময়ত বিভিন্ন ঘাত প্ৰতিঘাত সংঘাতেৰে যুঁজি আমি আমাৰ সমাজখন আগুৱাই লৈ গৈ আছো। অনাগত দিনত আমি ভাল সমাজ গঢ়িব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হ'ব লাগিব। অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হোৱাৰ লগে লগে বিটিআৰৰ 5খন ডিষ্ট্ৰিক্ট এই উন্নত ৰাজ্যৰ লগত আমি সমানে সমানে আগবাঢ়ি যাব লাগিব। এইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, ৰাজ্য চৰকাৰৰ আঁচনি, বিটিআৰ চৰকাৰৰ আঁচনি, প্ৰত্যেকটো আঁচনি যাতে গাঁৱত গৈ পায়, ইয়াৰ কাৰণে আমি 24 ঘণ্টাই আমি কাম কৰি আছো। UPPL ইতিমধ্যে সিদ্ধান্ত লৈছে যে আগৰ স্বাধীনতাৰ 78 বছৰত যিবিলাক সমস্যা সমাধান হোৱা নাই, প্ৰত্যেকটো সমস্যা সমাধান কৰি এটা সুন্দৰ শান্তি আৰু উন্নতিৰ বিটিআৰ গঢ়াৰ কাৰণে UPPL সংকল্পবদ্ধ হৈছে। আৰু সেইকাৰণে অনাগত দিনত মই আপোনালোকক কৈছো বহুত দল আহিব আৰু যাব, বিভিন্ন কথা কব, বহুত নেতৃত্ব আহিব, কিন্তু প্ৰেক্টিকেলি আজি ফিল্ডত থাকি প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো মানুহৰ যিবিলাক বিভিন্ন সমস্যা দেখা দিছে তাত থিয় দি আছে UPPL।